নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ নতুন ভিডিঅ'ৰ মাজতে আমি ৱেইট কৰি আছিলোঁ ADRE ৰিজাল্টৰ কাৰণে ফাইনালি ৰিজাল্টৰ যিটো লিংক আছে এইটো এক্টিভেট কৰা হৈছে আপোনালোকে ইয়াতে চাব পাৰিছে আমি আপোনালোকৰ সন্মুখত আমি ৰিজাল্টৰ যিটো পেজ আছে এইটো উলিয়াই লৈছোঁ আপোনালোকে যদি চাই ইয়াতে প্ৰভিজনাল ৰিজাল্ট অফ ক্লাছ 3 মানে গ্ৰেড 3 আপোনালোকে এপ্লিকেশ্যন নম্বৰ লগতে পাছৱৰ্ড মাৰি লগইন কৰিলে আপোনালোকৰ ৰিজাল্টখিনি ওলাই যাব মই কৈছোঁ আপোনালোকক ইতিমধ্যে আমি আপোনালোকক কৈছিলোঁ ভিডিঅ'ৰ মাধ্যমে ঠিক 10:30 বজাৰ লগে লগে 10:30 বজাৰ লগে লগে ৰিজাল্টখিনি পাব্লিছ কৰা হ'ব ঠিক সেইমতে আজি যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট আছে আসাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে লগতে সেৱা অনলাইনৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ৰিজাল্টখিনি ইতিমধ্যে পাব্লিছ কৰা হৈছে আপোনালোকে প্ৰথমতে কেনেকৈ চাব তাৰ কাৰণে প্ৰথমতে আপোনালোকে আসাম GOV আপোনালোকে এইটো সাৰ্চ কৰিব গুগলত তাৰপাছত আপোনালোকে যিটো প্ৰথম হোম পেজ আহিব তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব যিটো আপোনালোকে চাই আছে তাৰপাছত আপোনালোকে ইয়াতে ক্লিক হিয়াৰটো ডাউনলোড ৰিজাল্ট এবাৰ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত তাৰপাছত আপোনালোকৰ যিটো ৰিজাল্ট আছে এইটো আপোনালোকৰ ৰিজাল্টখিনি ওলাই পৰিব তো ইয়াতে আপোনালোকে এপ্লিকেশ্যন নম্বৰ দিব আৰু পাছৱৰ্ড মাৰি আপোনালোকে লগইন কৰিব আৰু মই যিমান দূৰ গম পাইছোঁ কাট অফ বহুত কম যোৱা দেখা গৈছে বহুতো কেণ্ডিডেটৰ নাম সিলেক্ট হৈছে মানে বহুতো কেণ্ডিডেট পাছ কৰিছে তো আৰু যিসকল কেণ্ডিডেটৰ নাম ইয়াতে সিলেক্ট হৈছে আমি সকলোকে আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ এইটো ইয়াতে প্ৰভিজনাল ৰিজাল্ট বুলি লিখা আছে আৰু পৰৱৰ্তী পৰ্যায়ত কি হয় এইটো লক্ষণীয় হ'ব তো লগতে গুড নিউজ এইটোৱে যে ৰিজাল্ট লিংক এক্টিভেট কৰা হৈছে বহুতে ভাবি আছিল যে 2টা বজাত দিব না 10:30 বজাত দিব কিন্তু আমি যোৱাকালি কৈছিলোঁ আপোনালোকক 10:30 বজাত ৰিজাল্ট দিয়া হ'ব আৰু ঠিক 10:30 বজাৰ লগে লগে ৰিজাল্টখিনি দিয়া হৈছে লগতে অসম পুলিচৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে যে আজি ৰিজাল্ট দিয়া হ'ব অসম পুলিচৰ ৰিজাল্ট ইতিমধ্যে যদি আপোনালোকে যদি চাই অসম পুলিচৰ যিটো SLPRB যিটো অফিচিয়েল ৱেবছাইট আছে তাতে যদি আপোনালোকে যায় তাতে যদি আপোনালোকে যদি অসম পুলিচৰ ৰিজাল্টখিনি চাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে চিম্পলি গুগলত সাৰ্চ কৰিব SLPRB তাৰপিছত যিটো হোম পেজ আহিব তাতে আপোনালোকে এবাৰ ক্লিক কৰিব ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰাৰ পাছত যিটো SLPRB যিটো অফিচিয়েল ৱেবছাইট আছে এইটো খোল খাব আৰু ইয়াতে আপোনালোকে তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে চাবলৈ পাৰিব ইয়াতে লিখা আছে ফাইনাল ৰিজাল্ট SI আৰু ফাইনাল ৰিজাল্ট ফৰ কনষ্টেবল AV ইন এনেকুৱা লিখা আছে পাছত ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে সন্মুখত লেখা থাকিব 11:30 বজাত ৰিজাল্টখিনি পাব্লিছ কৰা হ'ব কিন্তু আমি আপোনালোকক কৈ থৈছোঁ 11:30 নালাগে 11:15 মান বজাতে ৰিজাল্টখিনি পাব্লিছ কৰা হ'ব ঠিক আছে ঠিক তেনেদৰে আপোনালোকে ইয়াতে দুটা লিংক দিয়া আছে এটা হ'ল SIৰ কাৰণে SI মানে সাব ইন্সপেক্টৰৰ কাৰণে আৰু এটা আছে ফাইনাল ৰিজাল্ট ফৰ ইয়াতে গ্ৰেড 4 আৰু বাকি যিবিলাক পোষ্ট আছে তাৰ কাৰণে ইয়াতে যদি আপোনালোকে ক্লিক কৰে তাৰপিছত ইয়াতে যদি আপোনালোকে ক্লিক কৰে ইয়াতে আপোনালোকে চাবলৈ পাৰিব ইয়াতে সাৰ্ভাৰটো ইয়াতে ডাউন হৈ আছে কিয়নো বহুতো কেণ্ডিডেটে একেলগে এইটো ইয়াতে ক্লিক কৰি আছে ইয়াতে আপোনালোকে এটা অপশ্যন পাব ক্লিক হিয়াৰ টু ৰিজাল্ট ইয়াতে অলপমান সাৰ্ভাৰৰ প্ৰব্লেম হৈ আছে ঠিক তেনেকৈ আপোনালোকে বেক কৰিব বেক কৰাৰ পাছত আপোনালোকে যেতিয়া সময় হ'ব 11:15 বজাতে আপোনালোকে এইখিনি ৰিজাল্টখিনি চাব পাৰিব মই পুনৰবাৰ যিসকল কেণ্ডিডেট সিলেক্ট হৈছে আমি আটাইকে আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ ঠিক আছে আমি ভিডিঅ'টি মানে সামৰিছোঁ আমি এই অসম পুলিচৰ যিটো ৰিজাল্ট লগতে ADRE যিটো ৰিজাল্ট আছে গ্ৰেড 3 আমি এই ৰিজাল্টৰ লিংক আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দি দিম আপোনালোকে তাৰ পৰা গৈ আপোনালোকে চাব পাৰিব থেংক ইউ আমি ভিডিঅ'টি ইমানতে সামৰিছোঁ